Hello everyone, আপোনালোক সকলোকে ই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালদৰে আছে পঢ়া-শুনা কৰি আছে ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ পৰীক্ষাৰ কাৰণে যেটো ৰেপিড ৰিভিজন সিৰিজ যেটো আমি সিৰিজ স্টাৰ্ট কৰি দিছো অলৰেডি দুটা ক্লাছ ইয়াৰে হৈ গল আজি আমাৰ থাৰ্ড নম্বৰটো ক্লাছ এই ক্লাছত আমি আগৰ ক্লাছবিলাকৰ দৰে 10টা এমসিকিউ কোৱেশ্চন সলভ কৰিব ট্ৰাই কৰিম আৰু ডিসকাশন কৰিম আশা কৰো এই ক্লাছবিলাকৰ দ্বাৰা আপোনালোকৰ যথেষ্টখিনি হেল্প হ'ব উপকৃত আপোনালোকে হ'ব আৰু ইয়াৰ লগতে মই এটো ক'ব বিচাৰিছো যে আমাৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰিছে নাইবা জড়িত হৈ আছে অলৰেডি বাট আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে গটিকে পলম নকৰি আমি আগবাঢ়িছো আজিৰ ফাৰ্স্ট কোৱেশ্চনলে Which recent change reflects citizen-centric judiciary? ইয়াতে কি কলে আমাৰ তলত দিয়া কোনটো চেঞ্জে আমাৰ জুডিশিয়াৰিক citizen-centric কৰিছে citizen-centric মানে নাগৰিক কেন্দ্ৰিক citizen-centric মানে কি হয় নাগৰিক কেন্দ্ৰিক যাতে কমন মাছৰ কাৰণে কি হয় কমন পিপলৰ কাৰণে আমাৰ জুডিশিয়াৰি মোৰ এক্সেসিবল হয় হয়নে কাৰণ আমাৰ প্ৰিয়াম্বুলত আমি গম পাও যে আমাৰ প্ৰিয়াম্বুলত কি কোৱা হৈছে যে সকলোৱে ন্যায় পাব লাগে সোশ্যাল ইকোনমিক পলিটিক্যাল সকলো ধৰণৰ ন্যায় আমাৰ ইন্ডিয়াৰ নাগৰিকসকলে লাভ কৰিব লাগে ঠিক আছে গটিকে জাস্টিস হক বা ন্যায় কেনেকে মাছলৈকে মানে বহুত সংখ্যক মানুহলৈকে আমি এক্সেসিবল বনাব পাৰো হেতু আমাৰ এইম হয় গটিকে ইয়াতে আমি নাগৰিক কেন্দ্ৰিক জুডিশিয়াৰি কেনেকে বনাব পাৰিম ঠিক আছে অপশন কেটা দিছে ইনক্ৰিজ ইন কোৰ্ট ফিজ এইটো জানো হ'ব এইটো একদমই নহয় কোৰ্ট ফিজ ইনক্ৰিজ কৰি দিলে নাগৰিক কেন্দ্ৰিক হ'ব জানো নহয় ইউজ অফ এআই ফৰ জাজমেন্ট দিয়াৰ কাৰণে আপুনি এআই ইউজ কৰিছে এইটো একেবাৰে মিছা কথা সিটিজেন সেন্ট্ৰিক তো নহব কাৰণ এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স কি হয় তাত বহুত বেছি কি দিয়ে এটো যেহেতু হিউম্যানে কৰিছে ন মানুহে কৰিছে গটিকে ইয়াতে একেবাৰে যে শুদ্ধ জাজমেন্টটো দিব তেনেকুৱাটো কথা নহয় গটিকে এটো আমি কাটিব লাগিব লিমিটিং পিআইএলছ পাবলিক ইন্টাৰেষ্ট লিটিগেশন এটো জানো লিমিট কৰি দিলে সিটিজেন সেন্ট্ৰিক হ'ব নেকি নহব নহয় নাগৰিক কেন্দ্ৰিক এটো কাটিম আৰু আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব ডিজিটেল ফাইলিং এণ্ড ই কোৰ্টছ সমূহ এস্টাবলিশ কৰা হৈছে হয়নে ই কোৰ্টছ সমূহ স্টাৰ্ট কৰা হৈছে যাৰ থ্ৰুৰে মানুহে কি কৰিব পাৰে যে আমাৰ কেস এটাৰ স্ট্যাটাস জানিবলৈ হলে অৰ্ডাৰ জানিবলৈ হলে বা কোনখিনি ষ্টেজত আছে হেবিলাক জানিবলৈ হলে আমি অনলাইনও কি কৰিব পাৰো ইটো চাব পাৰো হয়নে ইয়াৰ দ্বাৰা আমাৰ কি হৈছে জুডিশিয়াৰি বেছি ট্ৰান্সপাৰেন্ট হৈছে হয়নে এক্সেসিবল হৈছে এফিশিয়েন্ট হৈছে আৰু মোৰওভাৰ আমি এটা ৰিসেন্ট টাইমত চেঞ্জ দেখিছো যে আমাৰ যিমান বিলাক অফিস আছে গভৰ্ণমেন্ট অফিস হৈ গল বা যিমান বিলাক অথৰিটি আছে কি কৰিব বিচাৰা হৈছে অফিস বিলাক পেপাৰলেস কৰিব বিচাৰা হৈছে হয়নে যিমান পাৰো আমি ডিজিটালি ডাটা বিলাক ষ্টৰ কৰিবলৈ ট্ৰাই কৰি আছো সো জুডিশিয়াৰিটো এইটো কাম কৰা হৈছে না গটিকে পেপাৰলেস কোৰ্ট যাতে আমি কৰিব পাৰো হেতুৰ কাৰণেও এই ডিজিটেল ফাইলিং আৰু ই কোৰ্টছৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু যিটোৰ দ্বাৰা আমাৰ ন্যায় ব্যৱস্থা বহুত বেছি নাগৰিক কেন্দ্ৰিক হৈ পৰিছে ঠিক আছে সৰি ইয়াতে কেন্দ্ৰীয় লিখা গৈছে ন কেন্দ্ৰিক হ'ব ইয়াতে okay next question le agbaraisu consider the following statement regarding open justice etia open justice related duta statement dise statement duta correct hoy na nohoy amak kobo dise it promotes transparency and public confidence of course transparency বৃদ্ধি কৰে হয় transparency বৃদ্ধি কৰে আৰু publicৰ trustটো ঘূৰি আহে জুডিশিয়াৰিৰ ওপৰত যেতিয়া মানুহে নিজে এক্সেস কৰিব পাৰে নিজে কোৰ্টৰ নিজে কেছটো কোৰ্ট আছে কোনখিনি স্ট্যাটাসটো কি হয় এতিয়া কি হ'ব নহব আগলৈ কোৰ্ট আছে কোৰ্ট যাব না যাব গুটেখিনি যেতিয়া নিজে এক্সেস কৰিব পাৰিব হেতু মানুহৰ ট্ৰাষ্টটো বাঢ়ি যায় আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত গটিকে এইটো কাৰেক্ট হয় লাইভ ষ্ট্ৰীমিং অফ কোৰ্টছ প্ৰসিডিং supports this principle yes live streaming যেতিয়া হয় তেতিয়া মানুহে নিজে প্ৰসিডিং মানে ফিজিক্যালি প্ৰেজেন্ট নাথাকিও নিজৰ ফোনত হলেও হেতু লাইভ ষ্ট্ৰীমিং টু চাই থাকিব পাৰে প্ৰসিডিং টু কেনেকে চলিছে হেতু চাই থাকিব পাৰে গটিকে এইটো দ্বাৰাও ওপেন জাস্টিস এই টু প্ৰিন্সিপল সাপোৰ্ট হোৱা দেখা যায় গটিকে both 1 and 2 will be the correct answer
Next question, in the new statue, Lady Justice hold. আমি recently গম পাইছো যে আমাৰ সুপ্ৰিম কোৰ্টে কি কৰিছে যিগৰাকী আমাৰ লেডি জাষ্টিস আছিলে ব্লাইণ্ড ফল্ডেড আছিলে হয়নে হাতত এখন তৰোৱাল লৈ থাকে এখন হাতত তৰাজু লৈ থাকে সেই ষ্টেচুটো চেঞ্জ কৰিছে আৰু এটা নিউ ষ্টেচু এটা আনিছে ওকে আৰু ইয়াতে এইটো কুৱেশ্যন সুধিছে যে নতুন লেডি জাষ্টিস গৰাকীৰ মূৰ্তিটো কি দেখা পাও ওকে ইয়াতে দিছে only a short only the constitution and balance gavel and short ইয়াতে আমি কি দেখা পাইছো ইয়াতে যদি আপোনালোকে ফটোটো চাই বিফৰ আৰু আফটাৰ প্ৰথমতে আমাৰ আগৰ যেটো লেডি জাষ্টিস আছিলে কেনেকুৱা আছিলে এটাটো মেইন কথা ব্লাইণ্ড ফল্ডেড আছিলে ঠিক আছে যে আইন সকলোৰে কাৰণে সমান হ'ব সো ব্লাইণ্ড ফল্ডেড আছিলে দেন এখন হাতত তৰাজু আছিলে আৰু আনখন হাতত আছিলে এখন তৰোৱাল তৰোৱালৰ আগতে যেতিয়া কলোনিয়েল টাইমৰ পৰা এটো চলি আহি আছে ন গতিকে তৰোৱাল সিগনিফাইজ যে খুব বেছি এটা অথৰিটি এটা হোল্ড কৰি আছে হয়নে গতিকে এটো আছিলে এতিয়া নেক্সট আমাৰ চেঞ্জ কৰি পিনে প্ৰথমটো চেঞ্জ আপোনালোকে চাব ব্লাইণ্ড ফল্ডটো গুছাই দিয়া হৈছে ওকে এতিয়া eyes are open okay eyes are open that means that signifies that represents যে এতিয়াৰ পৰা আমাৰ জাস্টিস সিস্টেমে সকলো খিনি চাব সোশ্যাল ৰিয়েলিটিজ খিনি চাব ভালদৰে দেন তৰাজুখনটো থাকিব এখন হাতত যেটো আনচেঞ্জড হৈ আছে আৰু ইয়াক তৰোৱালক ৰিপ্লেস কৰিছে আমাৰ সংবিধানখনে ঠিক আছে হাতত আছে সংবিধান গতিকে সংবিধানৰ সুপ্ৰিমেচিও ইয়াতে আমি দেখা পাইছো যে আমাৰ আইন ব্যৱস্থায়ও কি কৰিব কিন্তু সংবিধানকে ফলো কৰিব বা সংবিধানকে ফলো কৰিব লাগিব ঠিক আছে ব্যালেন্স এই যে তৰাজু দেখা পাইছো ইয়াতে কি সিগনিফাই কৰা হৈছে ইম্পাৰ্শিয়ালিটি সিগনিফাই কৰিছে গতিকে এইখিনি চেঞ্জেসও আপোনালোকে মনত ৰাখিব ইয়াতে আমি এটা ওয়েস্টাৰ্ন ড্ৰেস আপ এটা দেখা পাইছো এই মূৰ্তিটোত আৰু কিন্তু এইটো মূৰ্তিত আপোনালোকে চাব ইয়াতে আমাৰ ইন্ডিয়ান আইডেন্টিটি ইন্ডিয়ান কালচাৰক শো কৰা হৈছে বিকজ শাৰী পৰিধান কৰি আছে ঠিক আছে গতিকে আনসাৰটো কি হ'ব আমাৰ আনসাৰটো হ'ব কনস্টিটিউশন আছে সংবিধানখন আছে আৰু তৰাজুখন আছে Next question, the offense of terrorism under BNS includes X. কি BNS or underত ইয়াতে আহিব BNS মানে তো গম পাইছে নহয় ভাৰতীয় ন্যায় সংহিতা ইয়াৰে underত offense of terrorism সন্ত্ৰাসবাদৰ offenseত আমি কোনকেইটা action include কৰিম ইয়াতে কি কৈছে affecting public order only threatening economic security endangering sovereignty unity and integrity all of the above of course ইয়াতে কি হ'ব ইয়াতে only to গুছাই দিব only to ৰে আপোনালোকৰ কনফিউজন হ'ব পাৰে টেৰৰিজম সন্ত্ৰাসবাদৰ যিখিনি অ্যাকশন হিচাপে আমি লব পাৰো এই গোটেইখিনিকে লব পাৰো যদি আপুনি পাব্লিক অৰ্ডাৰ ভংগ কৰি আছে এফেক্ট কৰি আছে কিবা এনেকুৱা পাব্লিকৰ মাজত আতংকৰ সৃষ্টি কৰিছে থ্ৰেটনিং ইকোনমিক সিকিউৰিটি আৰু যদি আপুনি ইন্ডিয়াৰ সাৰ্বভৌমত্ব বা একতা খণ্ড কৰি আছে তেতিয়া এই গোটেইবোৰ আন্ডাৰ ভাৰতীয় ন্যায় সংহিতা terrorismৰ offense বুলি ধৰা হ'ব Next question, National Judicial Data Grid is used for. A National Judicial Data Grid কিহৰ কাৰণে ইউজ কৰা হয় appointment of judges এটোটো নহব জাজৰ appointment কোনে কৰে জাজৰ appointment কৰিব প্ৰেসিডেন্টে ইয়াতে National Judicial Data Gridৰ কথা কেনেকৈ আহিব পাৰে তাৰ পিছত ড্ৰাফটিং লজ ড্ৰাফট কৰিব এটো কাৰ কাম ল বনোৱা কাৰ কাম হয় ল মেকিং হয় ল মেকিংৰ কাৰণে আছে আমাৰ পাৰ্লিয়ামেন্ট হয়নে নহব লিগেল এডুকেশন প্রভাইড কোনে কৰিব ন্যাশনাল জুডিশিয়াল ডাটা গ্ৰিডে কৰিব নেকি নহয় নকৰে কিন্তু এইটো যেটো দেখিছে ট্ৰেকিং পেন্ডেন্সি অফ কেसेस কিমান কেস হাই কোৰ্ট সুপ্ৰিম কোৰ্টৰ ওচৰত পেন্ডিং হৈ আছে এই কেস বিলাকৰ ডাটা সেই ডাটাবোৰ মনিটৰ কৰাই কাম হৈছে ন্যাশনাল ডাটা গ্ৰিডৰ কাম ঠিক আছে হেবিলাক মনিটৰ কৰিব যে কিমানখিনি ডিসপোজ হল ইতিমধ্যে কেস বা কিমানখিনি কোৰ্টৰ আগত পেন্ডিং হৈ আছে গোটেইখিনি ইনফৰমেশন ইয়াতে পোৱা যাব গোটেইখিনি ইনফৰমেশন ইয়াতে লাভ কৰিব যদি সুপ্ৰিম কোৰ্টে বিচাৰিছে যে সাবঅৰ্ডিনেট কোৰ্টসমূহত কিমান কেস পেন্ডেন্সি হৈ আছে কিমান কেস পেন্ডিং হৈ আছে কিমান ডিসপোজ হৈ গল কিমান প্ৰসেসত আছে এই সকলোবোৰ ইনফৰমেশন জাজমেন্ট হক স্ট্যাটাস হক গোটেইবোৰ ইনফৰমেশন ইয়াতে আমি লাভ কৰিম এটা সিঙ্গল সোর্সত ওকে
ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন নম্বৰ 6 টো চাম which of the following best reflects reformative justice এতিয়া reformative justice বুলিলে আমি কি বুজিম যে এনেকুৱা ধৰণৰ ন্যায় য'ত নিজকে সংস্কৰণ কৰিবলৈ আপোনাক সুবিধা প্ৰদান কৰা হ'ব ওকে সো আমাৰ যেটো 2023 ভাৰতীয় ন্যায় সংহিতা ইন্ট্ৰোডিউস কৰা হৈছিলে তাৰে আন্ডাৰত কমিউনিটি সাৰ্ভিসক ৰিফৰ্মেটিভ জাস্টিসৰ আন্ডাৰত লৈ অনা হৈছিলে কমিউনিটি সাৰ্ভিস মানে এনেকুৱা ধৰণৰ সৰু সুৰা অপৰাধৰ কাৰণে চুৰি হৈ গল ডিফেমেশন হৈ গল সৰু সুৰা অপৰাধৰ কাৰণে আপোনাক ৰিফৰ্ম কৰিবলৈ আপোনাক নিজকে সংস্কৰণ কৰিবলৈ আইনে আপোনাক কি দিব সুবিধা প্ৰদান কৰিব য'ত আপুনি কমিউনিটিক সাৰ্ভিস প্ৰদান কৰিব লাগিব লোকেল মানুহবিলাকক কিছুমান সাৰ্ভিস আপুনি ভলান্টাৰিলি প্ৰভাইড কৰিব লাগিব যেনেকৈ হৈ গল পাব্লিক স্পেচবোৰ ক্লিন কৰা এইবিলাক আৰু ওকে সো এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ক্যাপিটাল পানিশমেন্ট ৰিফৰ্মেটিভ জাস্টিসত আমি আনিব নোৱাৰিম কাৰণ ক্যাপিটাল পানিশমেন্ট ইয়া মানে তো মৃত্যুদণ্ড হৈ গল আৰু ক্যাপিটাল পানিশমেন্ট একেবাৰে হিনিয়াস ক্ৰাইমছ বিলাকত প্ৰদান কৰা হয় আমাৰ কমিউনিটি সাৰ্ভিস আমি এটা মাৰ্ডাৰাৰক আমিতো দি দিব নোৱাৰো ন গতিকে কথাটো তেনেকুৱা সো যদি আপুনি সৰু সুৰা কিবা অপৰাধ কৰিছে সেইবিলাকত আপোনাৰ সুধৰণিৰ প্ৰয়োজন আছে সেইবিলাকত জেলত থৈ দিয়াতকে আপোনাক এটা ৰিফৰ্মেশনৰ কি প্ৰদান কৰা হয় সুবিধা প্ৰদান কৰা হয় বাই আৱাৰ জুডিশিয়াৰী নেক্সট ম্যান্ডেটৰী মিনিমাম সেন্টেন্স থাকিলে ৰিফৰ্মেশন কৰ পৰা হ'ব ৰাইট প্ৰিভেন্টিভ ডিটেনশনৰ আন্ডাৰত আমি জানো প্ৰিভেন্টিভ ডিটেনশন কেতিয়া তেনেকে ডিটেইন কৰা হয় ক্ৰাইমটো হোৱাৰ আগতে যদি পুলিচে এনেকুৱা কবাত মানে পাইছে খবৰ যে ইয়াতে এটা ক্ৰাইম হ'ব গৈ আছে সেই ক্ৰাইমটো প্ৰিভেন্ট কৰিবলৈ আপোনাক আগতীয়াকৈ ডিটেইন কৰি লোৱা হ'ব গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো ৰিফৰ্মেশনৰ কথাটো আমি নেদেখো ৰিফৰ্মেটিভ জাস্টিস আমি কমিউনিটি সাৰ্ভিসৰ জৰিয়তে লাভ কৰিব পাৰো ওকে নেক্সট কুৱেশ্যন The adoption of a separate flag by Supreme Court does not imply ইয়াতে কি কলে যে সুপ্ৰিম কোৰ্টে ৰিসেন্টলি এখন ফ্ল্যাগ নিজৰ এখন ফ্ল্যাগ মানে কি কৰিছিলে ইনাগ্ৰুৱেট কৰিছিলে ইয়াতে does not imply বুলি কলে যে হিয়াৰে কিটো শো কৰা নাই ওকে আগতে আমি ফ্ল্যাগখন চাই লও এইখন হল সুপ্ৰিম কোৰ্টৰ ৰিসেন্টলি ইনাগ্ৰুৱেট কৰা ফ্ল্যাগখন এই ফ্ল্যাগখন ব্লু কালাৰৰ হয় আৰু ইয়াতে কি আছে ইয়াতে ওপৰত লিখা আছে সুপ্ৰিম কোৰ্ট অফ ইন্ডিয়া বুলি ওকে সুপ্ৰিম কোৰ্ট অফ ইন্ডিয়া বুলি লিখা আছে তাৰ পিছত তাৰ তলত আপুনি দেখা পাব আমাৰ অশোক চক্ৰ তাৰ পিছত এইটো আমাৰ সুপ্ৰিম কোৰ্টৰ যেটো বিল্ডিং হয় মেইন বিল্ডিংটো আৰু এইখন হল আমাৰ সংবিধানখন আৰু তলত লিখা আছে ইয়াতো ধৰ্মস তাতো জয় ইয়াৰে মিনিং হৈছে where there is dharma there will be victory মানে য'ত ধৰ্ম থাকিব যদি আপুনি কাৰেক্ট পাথ ফলো কৰি ৰাইটিয়াছ পাথ ফলো কৰি পিনে আপুনি যদি আগবাঢ়ি আছে তাত আপোনাৰ জয় নিশ্চিত গতিকে এইটো সুপ্ৰিম কোৰ্টৰ এটা কি হয় অফিচিয়েল সুপ্ৰিম কোৰ্টৰ মটোও হয় অফিচিয়েল মটোও হয় আৰু এইটো সংস্কৃত ভাষাত লিপিবদ্ধ হৈ আছে ঠিক আছে এতিয়া কোৱেশ্চনটো আমি কৰো does not imply বুলি সুধিছে যে কি ইমপ্লাই কৰা নাই জুডিশিয়াল ইন্ডিপেন্ডেন্স তো দেখাইছে ন জুডিশিয়াল ইন্ডিপেন্ডেন্স তো দেখাইছে হয়নে সেপাৰেট ফ্ল্যাগ আনিছে তাৰ পিছত ইনষ্টিটিউশনাল আইডেন্টিটি ইয়েস সুপ্ৰিম কোৰ্ট এজ এ সেপাৰেট ইনষ্টিটিউশন এটা আইডেন্টিটি প্ৰদান কৰিছে ইয়াৰ নিজাকে এখন ফ্ল্যাগ আছে okay then challenge to national sovereignty এইটো কারেক্ট হ'ব আনসার বিকজ ইয়াতে কৈছে does not imply সুপ্ৰিম কোৰ্টৰ ফ্ল্যাগখন অহা কাৰণে এইটো ন্যাশনাল সোভাৰেন্টিত কিবা এটা চ্যালেঞ্জ দেখাই আছে নেকি দেখুৱা নাই অথচ ইয়াতে এটা কনস্টিটিউশনাল অথৰিটি প্ৰদান কৰা হৈছে জুডিশিয়াল ইন্ডিপেন্ডেন্স আমি দেখা পাইছো আৰু ইনষ্টিটিউশনাল আইডেন্টিটি সুপ্ৰিম কোৰ্ট এজ এ ইনষ্টিটিউশন এটা আইডেন্টিটি ইয়াতে লাভ কৰিছে ওকে গটিকে এইটো হ'ব আমাৰ কারেক্ট আনসার তাৰ পিছত নেক্সট কোৱেশ্চন হৈছে এ জাজ অফ সুপ্ৰিম কোৰ্ট ক্যান বি ৰিমুভ অনলি অন দা গ্ৰাউণ্ডছ অফ ইয়াতে কি কলে যে সুপ্ৰিম কোৰ্টৰ জাজ এজন কেনেকে ৰিমুভ কৰিব পৰা যায় তেখেতৰ পজিশনৰ পৰা কেনেকে গুছাব পৰা যাব ৰিমুভ কৰিব পৰা যাব সো ইয়াতে মনত ৰাখিব আমাৰ সংবিধানত অনলি দুটা গ্ৰাউণ্ডে মেনশন আছে অনলি টু গ্ৰাউণ্ডছ what are the two grounds one is proven misbehavior নহলে incapacity ইয়াতে কি আছে ইয়াতে only proven misbehavior আছে গটিকে হেতু নহব incapacity নহব এই দুটা গ্ৰাউণ্ড আমাৰ সংবিধানত মেনশন আছে আৰু loss of confidence of parliamentত confidence loss কৰাৰ কথাই নাহে because judiciary is independent
জুডিচিয়াৰীৰ বেলেগকে জুডিচিয়াৰীক যদি ৰিমুভ কৰিব লাগে তেতিয়াহলে কি কৰিব লাগিব তেতিয়াহলে এই দুটা গ্ৰাউণ্ডতে ৰিমুভ কৰিব পৰা যায় কিন্তু ইয়াতে দুটা কথা আপোনালোকে মনত ৰখা উচিত সুপ্ৰিম কোৰ্টৰ জাজৰ ৰিমুভেল আৰু হাই কোৰ্টৰ জাজৰ ৰিমুভেল সেম হয় ওকে মই কি কলো সুপ্ৰিম কোৰ্টৰ জাজৰ ৰিমুভেল আৰু হাই কোৰ্টৰ জাজৰ ৰিমুভেল সেম হয় যদি হাই কোৰ্টৰ জাজ এজনকো আপুনি মানে নিজৰ পজিশনৰ পৰা গুছাব লাগে ৰিমুভ কৰিব লাগে তেতিয়াহলে সেই প্ৰসেসটো কোট ইনিশিয়েট কৰিব পৰা যায় সেই প্ৰসেসটো ইনিশিয়েট কৰিব পৰা যায় পাৰ্লিয়ামেন্টত ঠিক আছে সেই প্ৰসেসটো ইনিশিয়েট কৰিব পৰা যায় পাৰ্লিয়ামেন্টত both হাউস মানে either আপুনি লোকসভাত এই প্ৰসেসটো ইনিশিয়েট কৰিব পাৰে নহলে ৰাজ্যসভাতো এই প্ৰসেসটো ইনিশিয়েট কৰিব পাৰে ওকে লোকসভাত যদি ইনিশিয়েট কৰে ইয়াতে আপোনাক মিনিমাম 100 মেম্বাৰ্ছৰ সাপোৰ্ট লাগিব ৰিজলিউশনখন ইনিশিয়েট কৰোতে আৰু ৰাজ্যসভাত যদি আপুনি ইনিশিয়েট কৰে মিনিমাম আপোনাক 50 মেম্বাৰ্ছৰ ইয়াতে সাপোৰ্ট লাগিব ঠিক আছে মিনিমাম লোকসভাত 100 মেম্বাৰ ৰাজ্যসভাত 50 মেম্বাৰ্ছৰ সাপোৰ্ট লাগিব তাৰ পিছত আপুনি কি কৰিব লাগিব যদি লোকসভাৰ পৰা ইনিশিয়েশন হয় এই ৰিজলিউশনখন যাব স্পিকাৰৰ ওচৰত যদি ৰাজ্যসভাৰ পৰা ইনিশিয়েট হয় এই ৰিজলিউশনখন যাব চেয়াৰমেনৰ ওচৰত ইখিনিলৈকে আহি পিনে ইখিনিলৈকে আহাৰ পিছত স্পিকাৰ বা চেয়াৰমেনে এইটো কৰিব পাৰে যে এই ৰিজলিউশনখন ৰিজেক্ট কৰি দিব পাৰে এইটো কি থাকিব এইটো পাৱাৰ থাকিব ৰিজলিউশনখন ৰিজেক্ট কৰাৰ কিন্তু যদি ৰিজেক্ট নকৰি আগবঢ়াই নিব খোজে ফাৰ্দাৰ মানে একসেপ্ট কৰি লয় তেতিয়া হলে এখন 3 মেম্বাৰৰ কমিটি ফৰ্ম কৰা হ'ব 3 মেম্বাৰৰ কমিটি ফৰ্ম কৰা হ'ব ইয়াতে থাকিব আমাৰ CJI চিফ জাস্টিস অফ ইন্ডিয়া হাই কোৰ্টৰ চিফ জাস্টিস আৰু এজন ডিস্টিংগুইশ্ড জুৰিষ্ট এজন থাকিব আৰু এখেতলোকে কি কৰিব গোটেই ইনভেষ্টিগেশন খিনি কৰিব এখেতলোকে গোটেই ইনভেষ্টিগেশন খিনি কৰিব যদি সেই জাজজন কি হয় যদি সেই জাজজন গিল্টি প্ৰুফ হৈ যায় তেতিয়াহলে তেখেতসকলে এইখন ৰিজলিউশনখন পঠাই দিব পাৰ্লিয়ামেন্টত ঠিক আছে পাৰ্লিয়ামেন্টৰ দুয়োটা হাউসৰ পৰা স্পেশাল মেজৰিটিৰে হৈতে পাস হ'ব লাগিব এই ৰিজলিউশনখন স্পেশাল মেজৰিটি মানে কি মেজৰিটি অফ টোটাল মেম্বাৰশিপ প্লাস 2/3 অফ প্ৰেজেন্ট এণ্ড ভোটিং তাৰ পিছত স্পেশাল মেজৰিটিৰে হৈতে পাস হোৱাৰ পিছত এই ৰিজলিউশনখন কাৰ ওচৰত যাব প্ৰেসিডেন্টৰ ওচৰত যাব আৰু প্ৰেসিডেন্টে তেতিয়া ডিক্লেয়াৰ কৰিব পাৰে ৰিমুভ হোৱা বুলি সো দিস ইজ দ্য প্ৰসেস এই প্ৰসেসটো ফলো হ'ব ওকে আৰু ইয়াৰে দুটা গ্ৰাউণ্ডে থাকিব এটা হ'ব proven misbehavior এটা হ'ব incapacity okay next আমি চাম next question the advisory opinion given by Supreme Court under article 143 এতিয়া এটো ইম্পৰ্টেন্ট হয় আৰু এটো কোৱেশ্চনত মই এটা কথা ক'ব পাহৰি গলো এটো কোৱেশ্চন ইম্পৰ্টেন্ট হৈ পৰে কাৰণ 2025 ত আমি এটা কেছ দেখিছিলো দিল্লী হাইকোৰ্টৰ জাজ এজনৰ লগত হয়নে যশৱন্ত বৰ্মা তেখেতক ৰিমুভ কৰিব বিচৰা হৈছিল গতিকে তেখেতক ৰিমুভ কৰিব বিচৰা হৈছিল সো এই দিস প্ৰসেস বিকামস ভেৰি ইম্পৰ্টেন্ট তেখেত এজন হাইকোৰ্টৰ জাজ হয় কিন্তু তেখেতক যদি ৰিমুভ কৰিব লাগিল হয় পাৰ্লিয়ামেন্টত এই গোটেই প্ৰসেসটো হ'ব লাগিল হয় ওকে তাৰ পিছতহে ৰিমুভ কৰিব পৰা যাব সেই কাৰণে ইমান বেছি ইজি নহয় হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাজ এজনক ৰিমুভ কৰি দিয়া ডান okay next question advisory opinion given by Supreme Court under article 143 under article 143 আন্ডাৰত আমি সুপ্ৰিম কোৰ্টৰ কি দেখা পাও advisory jurisdiction দেখা পাও মানে সুপ্ৰিম কোৰ্টৰ advisory jurisdiction দেখা পাও যাক আমি কি কৰিব পাৰো presidential reference বুলিও ক'ব পাৰো presidential reference তাৰ মানে আমাৰ honorable president of India question সুধিব পাৰে বা advice seek কৰিব পাৰে কাৰ পৰা সুপ্ৰিম কোৰ্টৰ পৰা advice লব পাৰে ঠিক আছে মই কি কলো আমাৰ president of India সুপ্ৰিম কোৰ্টৰ পৰা বিভিন্ন বিষয়ত advice লব পাৰে ওকে এতিয়া আগতে আমি আৰ্টিকেলটো পঢ়িলাও তাৰ পিছত আমি আনসাৰটো কৰিম ইয়াতে দিছে article 143
empowers the President of India to seek Supreme Court's advisory opinion on any question of law, এইটো মন কৰিব, or fact that is of public importance and is likely to arise or has already arisen. এনেকুৱা বিষয়ত যিটো বিষয়ৰ এটা কি থাকিব, পাব্লিক ইম্পৰ্টেন্স এটা থাকিব, তেনেকুৱা বিষয়ত যদি কিবা লৰ কুৱেশ্যন এৰাইজ হয়, তেতিয়াহ'লে প্ৰেচিডেণ্টে কাক সুধিব পাৰে, প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ বিচাৰিব পাৰে। ওকে, সুপ্ৰিম কোৰ্টৰ পৰা এডভাইচ বিচাৰিব পাৰে, যিটো এক্সক্লুচিভলি কাৰ ওচৰত আছে, পাৱাৰ প্ৰেচিডেণ্টৰ ওচৰত আছে। সেইকাৰণে আমি প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স বুলিও ইয়াক ক'ব পাৰো। ইয়াতে তাৰপিছত চাব, ইয়াতে দুটা টাইপৰ আপুনি কুৱেশ্যন সুধিব পাৰে প্ৰেচিডেণ্টে। ওকে, ইয়াতে কি কৈছে, President may refer any question of law or fact of public importance which has arisen or which is likely to arise. Here the Supreme Court may tender or may refuse to tender its opinion to the President. যেনেকুৱা চাব, public importance or matter যদি Presidente advice বিচাৰে, তেতিয়াহ'লে it is not binding on the Supreme Court of India to render their advice. সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, দিবও পাৰে বা ৰিফিউজো কৰি দিব পাৰে এডভাইচ দিবলৈ। ঠিক আছে, ৰিফিউজো কৰি দিব পাৰে। ফৰ এক্সাম্পল, Supreme Court has declined to provide its opinion in 1993 with respect to the Ram Janmabhoomi case. Ram Janmabhoomi case, এই কেছটো 1993 প্ৰেচিডেণ্টে বিচাৰিছিলে অপিনিয়ন, তেতিয়া সুপ্ৰিম কোৰ্টে নিজৰ অপিনিয়ন দিবলৈ ডিক্লাইন কৰি দিছে, নিদিলে অপিনিয়ন। So, under Article 143 Clause 1 or underত Supreme Court এনেকুৱা মেটাৰত, পাব্লিক ইম্পৰ্টেন্সৰ মেটাৰত এডভাইচ দিবও পাৰে, নিদিবও পাৰে। ঠিক আছে, ৰিফিউজো কৰি দিব পাৰে। বাট Article 143 Clause 2ৰ আণ্ডাৰত যদি প্ৰেচিডেণ্টে এনেকুৱা কিবা বিষয়ত এডভাইচ বিচাৰে যিটো ৰিলেটেড হয় প্ৰি কনষ্টিটিউচনেল ট্ৰিটি এগ্ৰিমেণ্ট কিছুমানৰ লগত, তেনেকুৱা বিষয়ত কিন্তু সুপ্ৰিম কোৰ্ট মাষ্ট টেণ্ডাৰ ইটছ অপিনিয়ন টু দ্য প্ৰেচিডেণ্ট। তেতিয়াহ'লে কিন্তু তেনেকুৱা বিষয়বোৰত সুপ্ৰিম কোৰ্টে নিজৰ এডভাইচ প্ৰেচিডেণ্টক দিবই লাগিব। ঠিক আছে, নিজৰ এডভাইচ দিবই লাগিব যদি ডিসপিউট এৰাইজিং ফ্ৰম আউট অফ এনি প্ৰি কনষ্টিটিউচনেল ট্ৰিটি বা এগ্ৰিমেণ্ট। ওকে, সো পাব্লিক ইম্পৰ্টেন্সৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে নিজৰ এডভাইচ দিবলৈ ৰিফিউজো কৰি দিব পাৰে। ঠিক আছে, নিদিও বুলিও কৈ দিব পাৰে। কিন্তু যদি প্ৰি কনষ্টিটিউচনেল ট্ৰিটি এগ্ৰিমেণ্ট ৰিলেটেড কিবা ডিসপিউট হয় আৰু প্ৰেচিডেণ্টে তেতিয়া এডভাইচ বিচাৰে, তেতিয়া প্ৰেচিডেণ্টক এডভাইচ দিবই লাগিব। ওকে, এডভাইচ দিবই লাগিব। আৰু এটা কথা মন কৰিব, যিয়ে এডভাইচ নিদিয়ক কিয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই, ইট ইজ নট বাইণ্ডিং অন দ্য প্ৰেচিডেণ্ট, যে প্ৰেচিডেণ্টে সেই এডভাইচটো মানিবই লাগিব, তেনেকুৱা কোনো কথা নাই। ইট ইজ নট বাইণ্ডিং অন দ্য প্ৰেচিডেণ্ট, এইটো মেইন কথা মনত ৰাখিব। এতিয়া আমি চাম কুৱেশ্যনটো। কুৱেশ্যনটোত কি সুধিছে, advisory opinion given by Supreme Court under Article 143 is binding on all courts, নহয়। Binding on the President, এইটো বাৰু থাকক, এইটোও নহয়, মই নহয় বুলি ক'লো। Binding only if accepted by Parliament, এনেকুৱাটো আমি কোনো কথা পঢ়াই নাই, হয়নে? Not binding but has persuasive value. It is the correct answer. Persuasive value থাকা মানে যদিও ইয়াৰ লিগেল বেকিং নাই বা যদিও লিগেলি বাইণ্ডিং নহয়, তথাপিও এটা সিগনিফিকেন্ট ইনফ্লুৱেঞ্চ এটা ৰাখিব। কিয় ৰাখিব? কাৰণ সেইটো কোনে দিছে, আমাৰ হাইয়েষ্ট কোৰ্ট অফ অনাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই দিছে। গতিকে সুপ্ৰিম কোৰ্টে যদি প্ৰেচিডেণ্টক কিবা এটা এডভাইচ কৰিছে, কিবা এটা বিষয়ত আনসাৰ দিছে, that has significant influence. Okay, but ইয়াতে লিগেলি বাইণ্ডিং নহয়, যে মানিবই লাগিব, তেনেকুৱা লিগেল কোনো বেকিং নাই। বাট পাৰচুৱেচিভ ভেলু এটা হোল্ড কৰে, নিশ্চয় কৰিব, কাৰণ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আহিছে। ওকে, সো এইটো কথা গম পালে আৰ্টিকল 143 বহুত বেছি ইম্পৰ্টেণ্ট, মনত ৰাখিব এইটো। নেক্সট, লাষ্ট কুৱেশ্যন চাম আমি। দ্য ডক্ট্ৰিন অফ কমপ্লিট জাষ্টিছ এক্সাৰচাইজ বাই সুপ্ৰিম কোৰ্ট ইজ কণ্টেইন ইন। কমপ্লিট জাষ্টিছ যদি আমাৰ এক্সিকিউটিভ বা লেজিসলেচাৰে এনেকুৱা কিবা কাম কৰিব পৰা নাই, য'ত তেখেতসকলে ল বনাব লাগিছিলে, য'ত এক্সিকিউটিভৰ একশ্যনৰ ৰিকুৱাৰমেণ্ট আছিলে, যদি সেইটো কৰিব ফেইল হৈ গৈছে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে আণ্ডাৰ আৰ্টিকল 142 ইউজ কৰি পিনে কমপ্লিট জাষ্টিছ প্ৰভাইড কৰিব পাৰে। ওকে, কমপ্লিট জাষ্টিছ প্ৰভাইড কৰিব পাৰে।
সো এইটো এটা ইম্পৰ্টেণ্ট So article to sabo Indian Constitution grants Supreme Court the power to pass any order or decree to ensure complete justice in any pending case, allowing it to go beyond existing laws, fill legal gaps, and enforce its ruling nationwide. So jodi article 142 use kori pine Supreme Court e enekwa kiba decree ba order pass kori die, heitu ki hobo, heitur dara Supreme Court e tar mane complete justice কৰিব বিচাৰি আছে সো ইখিনি আছিল আজিৰ 10টা কোৱেশ্চন এতিয়া আপোনালোকক মই জনাব বিচাৰিছো আমাৰ এডিআৰই 3.0 যেটো ফাউন্ডেশন কোৰ্স ৰিসেন্টলি লঞ্চ হৈছে আৰু বহুত সংখ্যক ষ্টুডেন্টছে এক্সপেৰিয়েন্সে আমাৰ লগত জড়িত হৈ পৰিছে অলৰেডি আপোনালোকেও যদি বিচাৰে একেবাৰে ফাউন্ডেশন লেভেলৰ পৰা এডিআৰই কাৰণে প্ৰস্তুতি চলাবলৈ তেতিয়া হলে আমাক আপোনালোকে নিশ্চয় জয়েন কৰিব একেলগে আমি প্ৰস্তুতি স্টাৰ্ট কৰি দিম অলৰেডি ক্লাसेसবোৰ আপোনালোকে যদি ডেমো ক্লাসও চাব বিচাৰিছে আমাৰ ইউটিউবত अवेलेबल আছে সেই ডেমো ক্লাসখিনি আপুনি চাব আৰু তেতিয়া আপুনি নিজে ডিসাইড কৰিব পাৰিব যে কিয় আপুনি এই ফাউন্ডেশন কোৰ্সটো জয়েন হ'ব পাৰে আপোনালোকে যদি বিচাৰে যে আপোনাৰ ফাউন্ডেশন লেভেলটো হৈ গৈছে এতিয়া আপুনি অকমান জলদি ৰিভিজন কৰিব বিচাৰিছে তেতিয়া হলে আমাৰ ক্র্যাশ কোৰ্সও আপোনালোকে জয়েন কৰিব বিচাৰে কিন্তু যদি বলে আপুনি একেবাৰে প্ৰস্তুতি নাই একেবাৰে ঘৰুৱা কামত ব্যস্ত হৈ আছে জবত ব্যস্ত হৈ আছে একেবাৰে ফাউন্ডেশন লেভেল পৰা স্টাৰ্ট কৰিব বিচাৰিছে তেতিয়া হলে নিশ্চয় আমাৰ ফাউন্ডেশন বেটছটো আপোনালোকৰ বাবে আৰু তলতিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰিলে আমাৰ টিমে আপোনালোকক গুটেইখিনি ফাৰ্দাৰ ডিটেইলছ কৈ দিব আৰু যদি আপোনালোকে নিজাকেও চাব বিচাৰিছে ভিজিট কৰিব বিচাৰিছে কোৰ্সটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়া হলে আমাৰ ওয়েবসাইট www.ecohipat.com ত আপোনালোকে ভিজিট কৰিব তাতে আপোনালোকক গুটেইখিনি ইনফৰমেশন তাতে লাভ কৰিব পাৰিব আৰু তাতে নিজাকে আপোনালোকে কোৰ্সটো কিনি লবও পাৰিব ওকে আৰু যদি আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰে আৰু যিকোনো কোৰ্সে পাৰচেজ কৰে আৰু তাত এই কুপন কোডটো লগাই দিয়ে ben10 off এই কুপন কোডটোৰ জৰিয়তে আপোনালোকে 10% ডিসকাউন্ট লাভ কৰিব যি কোৰ্স নলয় কিয় ঠিক আছে গতিকে আজিৰ কাৰণে আমি ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ অল and I'll see you in my next class ধন্যবাদ